এই ফুকন কি ফুকন তেখেতে বিশ্বজিৎ ফুকন তাৰে বিধায়ক তেখেতে গৈ বৰ্ডাৰত বহি থাকক নাগাৰ লগত যুঁজক অসমৰ মাটি একিঞ্চিও যাতে নাগাই ল'ব নোৱাৰে এই কথা বাৰ্তাবিলাকতো আমি আগতে কৈছিলোঁ উৰিয়াম ঘাটৰ যিটো হিষ্টৰিকেল বেকগ্ৰাউণ্ড আপোনালোকে যদি চায় চৰকাৰে নি মানুহখিনি বহাইছিল নগাৰ আগ্ৰাখনৰ পৰা অসমৰ মাটিখিনি ৰক্ষা কৰাৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনি তাতে বহাইছিল আৰু এই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনিয়ে আমাৰ অসমৰ মাটিখিনি তেখেতসকলে নগাৰ আগ্ৰাখনৰ পৰা তেখেতসকলে বচাইছিল আৰু যেহেতু তাতে মানুহখিনি আছিল খেতি বাতি দোকান পোহৰ কৰি মানুহখিনি চলি আছিল কিন্তু আজি দুৰ্ভাগ্যবশতঃ এটা জনগোষ্ঠীক টাৰ্গেট কৰি তাকে উচ্ছেদ কৰি দিয়া হৈছে আকৌ নাগা আগ্ৰাসন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে যোৱাকালি চাইছোঁ নাগাৰ টাহল দি আছে এতিয়া ৰক্ষা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই জায়গাখিনি আৰু আপোনাৰ ৰূপজ্যোতি কুৰ্মীৰ এই এলেকাৰ বৰ্ডাৰত হয় তেখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ফুকন কি ফুকন তেখেতে বিশ্বজিৎ ফুকন তাৰে বিধায়ক তেখেতে গৈ বৰ্ডাৰত বহি থাকক নাগাৰ লগত যুঁজক অসমৰ মাটি একিঞ্চিও যাতে নাগাই ল'ব নোৱাৰে এইখিনি দায়িত্ব বিশ্বজিৎ ফুকন বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিজেপিৰ বিধায়ক মুখ্যমন্ত্ৰী ল'ব লাগিব।